শ্ৰী মাধৱদেৱ মহাপুৰুষে প্ৰতিষ্ঠা কৰা এই ঢেকীয়াখোৱা বৰনামঘৰৰ সমূহ ভকত বৈষ্ণৱ আজি পুৱা বেলাতে একত্ৰিত হৈ গুৰুজনাই জ্বলাই থৈ যোৱা অক্ষয় বন্তিত আমি মিঠাতেল দিয়াই পেলাই নামঘৰীয়াৰ হতুৱাই এটা আশীৰ্বাদ লৈছোঁ। আশীৰ্বাদ আমি এইকাৰণেই ল'ব লগা হৈছে, বৰ্তমান আমাৰ দেশত যিখিনি অশান্তি চলিছে সেই অশান্তিখিনি আমাৰ দেশৰ পৰা অতি সোনকালে নাইকিয়া হ'ব লাগে। ৰজা প্ৰজা আৰু দুখীয়া ধনী সকলো একত্ৰিত হৈ আমি যাতে সকলোৱে নিজৰ ভাই ককাই হিচাপে থাকিব পাৰোঁ বা অনাগত দিনবিলাকতো আমি থাকিবলৈ যত্ন কৰিম হওক, সেই উদ্দেশ্য কৰি পেলাই আজি আমি সমূহ ভকত বৈষ্ণৱক গোট খাই পেলাই অক্ষয় বন্তিত মিঠাতেল দি পেলাই আমি সমস্তজনে সেৱা কৰা হৈছে আৰু আমাৰ নামঘৰীয়া আশীৰ্বাদ প্ৰদান কৰিছে। আমাৰ দেশৰ যিখিনি অসুয়া অশান্তি চলি আছে সেইখিনি যাতে খুব সোনকালে নাইকিয়া হয়, সকলোৱে সুখে শান্তিৰে বসবাস কৰি আমি যাতে থাকিব পাৰোঁ, সেই উদ্দেশ্য কৰি পেলাই আজি এই মহান কৰ্মভাগ আমি কৰা হৈছে সমূহ ৰাইজ গোট খাই। লগতে কোৱা হৈছে যে যিসকলে আমাৰ ভাৰতবৰ্ষত বা বিশ্বৰ অন্য জেগাতো অন্য ৰাষ্ট্ৰতো সন্ত্ৰাসবাদৰ সৃষ্টি কৰি আছে, সেই সন্ত্ৰাসবাদ যাতে অতি সোনকালে নিৰ্মূল হ'ব লাগে। দেশলে সকলোবিলাক সন্ত্ৰাসবাদ নাইকিয়া কৰি পেলাই সমস্তকে ভালে কুশলে থাকিবলৈ ভগৱানে সমস্তৰে মনত ভাল পৰামৰ্শ দিয়ক বা সৎ দিহা পৰামৰ্শ দিয়ক।